আটাইতকৈ যদি পবিত্ৰ কি মাহ বুলি আপোনাক প্ৰশ্ন কৰা হয় তেন্তে পোনপটীয়া উত্তৰটোৱে হ'ব বহাগ মাহ। কাৰণ এই বহাগ মাহৰ ইমানেই বেছি মহত্ব আছে যিটো আপুনি চাগে আজিলৈকে কল্পনাই কৰা নাই। বহাগ মাহত স্নান কৰিয়েই আপুনি শতকোটি পাপৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ বাবে এই বহাগ মাহ হৈছে এটা উপযুক্ত মাহ। এই বহাগ মাহৰ সঠিক ব্যৱহাৰ কৰিয়েই আপুনি জীৱনত নোপোৱা বহু বস্তু হয়তো পাই যাব পাৰে। এই বহাগ মাহত কেনেকৈ আপুনি স্নান কৰিব, এই বহাগ মাহত আপুনি কি বস্তু দান কৰিব, এই বহাগ মাহত কোনকেইটা ৰাশিৰ কপাল ফুলিব, সকলো আছে এই ভিডিঅ'টোত। এক বহাগৰ দিনা ৰাতিপুৱা আপুনি কি কৰিব লাগিব, এক বহাগৰ দিনা আপুনি আপোনাৰ সাধ্য অনুসৰি কি দান কৰিব লাগিব, এই সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰো বহাগৰ বিষয়ে এক নতুন ধাৰণা হ'ব বুলি আমি বিশ্বাস ৰাখিছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পবিত্ৰ মাহৰ ভিতৰত বহাগ হৈছে অন্যতম। বহাগক মাধৱ মাহ বুলিও কোৱা হয়। বহাগ হৈছে ভগৱান বিষ্ণুৰ নামত সমৰ্পিত এক মাহ। যমৰাজে কৈছে, এক বহাগৰ দিনা যদি আপুনি সূৰ্যোদয়ৰ পূৰ্বেই প্ৰাতঃ স্নান কৰে তেন্তে যমদূতো হেনো সেই মানুহজনৰ ওচৰৰ পৰা আঁতৰি যায়। এক বহাগৰ প্ৰাতঃপুৱা স্নান কৰাজনৰ ক্ষেত্ৰত হেনো চিত্ৰগুপ্তৰ পাপৰ হিচাপ নিকাচো অসাৰ হৈ পৰে। এই কাৰ্য কৰাৰ ফলত নৰকত শাস্তি ভুগি থকা পিতৃপক্ষও হেনো উদ্ধাৰ হয়, লগতে নিজেও সকলো পাপৰ পৰা মুক্ত হ'ব পাৰি বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। এক বহাগৰ দিনা সূৰ্যোদয়ৰ পূৰ্বে স্নান কৰাৰ ইমানেই বেছি অদ্ভুত মহিমা আছে। কেৱল এক বহাগ বুলিয়েই নহয়, এই মাহত আপুনি যিয়েই সৎকৰ্ম কৰে সেই কৰ্মৰ পৰা আপুনি অক্ষয় পুণ্য লাভ কৰিব। এই মাহত অন্নদান আৰু জলদান ইয়াৰ সমান পুণ্য একোৱেই দিব নোৱাৰে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। দানৰ সন্দৰ্ভত বিস্তৃতভাৱে আমি এই ভিডিঅ'টোত পিছলৈ উল্লেখ কৰিম। এই মাহত ভগৱানক তিনিটা টাইমত অৰ্থাৎ ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া তুলসী পাত অৰ্পণ কৰিব লাগে। মই পূৰ্বেই কৈছোঁ এই মাহ ভগৱান বিষ্ণুৰ মাহ। ভগৱান বিষ্ণুৰ নামত সমৰ্পিত এই বহাগ ভগৱান বিষ্ণুৰ অতি প্ৰিয় তুলসী পাত। সেইবাবে ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি ভগৱানক পূজা প্ৰাৰ্থনা কৰি ভগৱানক ভোগ অৰ্পণ কৰোঁতে তুলসী পাত অৰ্পণ কৰিবলৈ একেবাৰে নাপাহৰিব। কিন্তু মনত ৰাখিব, তুলসী পাত আপুনি ৰাতিপুৱাই ছিঙি থ'ব। কেতিয়াও নিশা আপুনি তুলসী পাত নিছিঙিব। তুলসী পাত ছিঙাৰ পূৰ্বে হাতযোৰ কৰি প্ৰণাম জনাইহে তুলসী পাতটো ছিঙিব। মনত ৰাখিব, অমাৱস্যা, পূৰ্ণিমা, সংক্ৰান্তি আৰু দেওবাৰে কেতিয়াও তুলসী পাত নিছিঙিব। কাৰণ মই এই কথাখিনি সমগ্ৰ বহাগ মাহটোৰ কাৰণে কৈ আছোঁ। সেইকাৰণে মনত ৰাখিব, এইকেইটা দিনত আপুনি তুলসী পাত ভুলতো নিছিঙিব। পুৱাৰ ভাগতেই ছিঙিব, সন্ধিয়া বা নিশা তুলসী পাত একেবাৰে নিছিঙিব। এই মাহত ওম নমো নাৰায়ণ এই ভাগেই হ'ব আপোনাৰ কাৰণে মূল মন্ত্ৰ। ইয়াৰ দ্বাৰাই আপুনি ভগৱানৰ পূজা প্ৰাৰ্থনা কৰিব পাৰিব। যদি বেলেগ একো প্ৰাৰ্থনা নাজানে তেন্তে এই ভাগ মন্ত্ৰই আপুনি ভগৱান নাৰায়ণক পূজা প্ৰাৰ্থনা কৰাৰ সময়ত জপ কৰিব। কাৰ্তিক মাহত স্নান কৰোঁতে মনুষ্যই যি পুণ্য লাভ কৰে তাতকৈ 1000 গুণ বেছি পুণ্য মাঘ মাহত স্নান কৰোঁতে মনুষ্যই লাভ কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব, মাঘ মাহতকৈও 100 গুণ বেছি পুণ্য আপুনি লাভ কৰিব বহাগ মাহত স্নান কৰিলে। এই মাহত যিয়েই দান, তপস্যা, পূজা, যাগ, যজ্ঞ আদি সৎকৰ্ম কৰে তেওঁলোকেই অক্ষয় পুণ্য লাভ কৰে বুলি কোৱা হৈছে। এইখিনি হৈছে বহাগ মাহৰ মহত্বৰ কথা। কিন্তু এতিয়া আপুনি জানি ল'ব লাগিব, এই বহাগে কোনকেইটা ৰাশিৰ কপাল ফুলাব। প্ৰথম ৰাশি হৈছে মিথুন ৰাশি। বহাগ মাহত মিথুন ৰাশিৰ জাতকৰ জীৱনৰ পৰা সকলো বাধা সংকট দূৰ হ'ব। যদি কিবা বিবদমান কথাক লৈ মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সংকট আহিছে তেন্তে সেই সংকট এই বহাগ মাহত দূৰ হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে এই মাহত মিথুন ৰাশিৰ জাতক
বাহিৰত ফুৰিবলৈও যাব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আটাইতকৈ ভাল খবৰটো হ'ল এই বহাগত মিথুন ৰাশিৰ জাতক জাতিকাই নতুন ঘৰ, মাটি আৰু নতুন বাহন আদি লাভ কৰাৰ সুখ লভিব পাৰে। মিথুন ৰাশিৰ জাতকৰ এই বহাগত কেৰিয়াৰৰ ক্ষেত্ৰত অপাৰ সফলতা আহিব পাৰে। ব্যৱসায়ত যথেষ্ট উন্নতি হ'ব পাৰে। ইয়াৰ পিছৰ সৌভাগ্যৱান ৰাশিটোৱেই হৈছে সিংহ ৰাশি। এই বহাগত সিংহ ৰাশিৰ জাতকৰো মনোবাঞ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই মাহটোতেই সিংহ ৰাশিৰ জাতক জাতিকাই বহুত ডাঙৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰে, যিখিনিৰ কাৰণে তেওঁৰ আত্মীয় স্বজন শুভাকাংক্ষীয়ে গৌৰৱ অনুভৱ কৰিব। যিসকল জাতক ৰাজনীতিৰ সৈতে জড়িত তেওঁলোকে ডাঙৰ পদবী লাভ কৰাৰ সম্ভাৱনা আছে। তদুপৰি তেওঁলোকে ডাঙৰ দায়িত্বও লাভ কৰিব পাৰে। যদি সিংহ ৰাশিৰ জাতকসকলে এই বহাগত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক'ৰবালৈ যাত্ৰা কৰিব বিচাৰিছে তেন্তে তেওঁলোকৰ যাত্ৰা 100% শুভ হ'ব বুলি জ্যোতিষশাস্ত্ৰই উল্লেখ কৰিছে। ইয়াৰ পিছত আহিল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলো যথেষ্ট সৌভাগ্যৱান, কাৰণ এই বহাগ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কাৰণে বহুত বেছি লাভদায়ক। এই মাহতেই কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰ, বিজনেছ আদি সকলোতে তেওঁলোকে মনে বিচৰা সফলতা লাভ কৰিব। যদি কোনোবা শিক্ষাৰ্থীয়ে দীঘলীয়া সময়ৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত তেওঁলোকে সফলতাৰ মুখ দেখিব পাৰিব। আন এটা উল্লেখনীয় কথা হ'ল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সহজতেই মানুহক আকৰ্ষিত কৰিব পাৰিব, কাৰণ আগতে তেওঁলোকে যিকোনো কথা মানুহৰ সন্মুখত যেনেদৰে উপস্থাপন কৰিছিল তাৰ তুলনাত এতিয়া বহুত বেছি ভালকৈ সাৱলীলভাৱে কৰিব পাৰিব। ইয়াৰ পিছৰ সৌভাগ্যৱান ৰাশি হৈছে কন্যা ৰাশি। বহাগ মাহ কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণেও খুবেই শুভ। যিসকল কন্যা ৰাশিৰ জাতক জাতিকাই ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত সেইসকলে যথেষ্ট লাভৰ মুখ দেখিব। বহাগ মাহত কন্যা ৰাশিৰ যিসকল জাতক জাতিকা ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকে মনে বিচৰা ফল এই মাহতেই লাভ কৰিব। কেৱল সিমানেই নহয়, মনৰ সকলো ইচ্ছা এই মাহতেই পূৰ্ণ হ'ব বুলি কোৱা হৈছে। কৰ্মস্থলী, সেয়া ব্যৱসায় বাণিজ্যৰ কৰ্মস্থলীয়ে হওক বা আপোনাৰ কাৰ্যালয়ে হওক, আপোনাৰ মান সন্মান আপোনাৰ কৰ্মস্থলীত বৃদ্ধি হ'ব পাৰে। আপোনাৰ যদি এই বহাগত কিবা বিপদ আপদ হয় তেন্তে আপুনি আপোনাৰ সম্পৰ্কীয় মানুহৰ পৰা যথেষ্ট সহায় পাব। এতিয়া আপোনাক থোৰতে জনাই থওঁ, এক বহাগৰ দিনা আপুনি কি কি দান কৰিলে মহাফল লাভ কৰিব। মই পূৰ্বেই কৈছোঁ, অসমীয়া নতুন বছৰৰ আৰম্ভণিৰ দিনটোত অৰ্থাৎ এক বহাগৰ দানৰ আছে এক বিশেষ গুৰুত্ব। অসমীয়া নতুন বছৰত আমি সকলোৱে যেনেকৈ এসাঁজ নতুন কাপোৰ পিন্ধো, প্ৰকৃতিয়ে যেনেকৈ নৰূপ লয়, ঠিক তেনেদৰেই এই এক বহাগত দান কৰ্মৰ জৰিয়তে আপুনিও অক্ষয় পুণ্য লাভ কৰিব পাৰে। এতিয়া থোৰতে আপোনাক আমি কৈ থ'ব বিচাৰিছোঁ, এই বহাগ মাহত আপুনি কি দান কৰিব লাগিব। এক বহাগৰ দিনা যদি আপুনি দান কৰিব কেনেবাকৈ নোৱাৰে তেন্তে সমগ্ৰ বহাগ মাহটোৰ ভিতৰত আপুনি কিছুমান বিশেষ বস্তু দান কৰিব পাৰে। প্ৰথমেই কওঁ, বহাগ মাহত জল দান খুবেই ভাল বুলি কোৱা হৈছে। যিহেতু এতিয়া গৰমৰ দিন পৰিছে, সেইবাবেই আপুনি কিছু দুখীয়া মানুহক শীতল পানী দান কৰিব পাৰে। ইয়াৰ পিছত আহিল বস্ত্ৰদান। যেনেদৰে প্ৰকৃতিয়েও নৰূপ সলাইছে তেনেদৰে দুখীয়া দৰিদ্ৰজনৰো এপদ নতুন বস্ত্ৰ পিন্ধাৰ হেঁপাহ থাকে, আশা থাকে, কিন্তু আৰ্থিক দৈন্যতাৰ কাৰণে এই নতুন বছৰত তেওঁলোকে এপদ নতুন বস্ত্ৰ পিন্ধিব নোৱাৰিব পাৰে। সেইবাবেই দুখীয়া মানুহক আপুনি বস্ত্ৰ দান কৰক। পাৰিলে আপুনি বগা বস্ত্ৰ দান কৰিব। ইয়াৰ পিছতে আপুনি অন্ন দান কৰিব পাৰে। তাৰ ভিতৰত আপোনাৰ চাউল থাকিব পাৰে, দাইল থাকিব পাৰে, আটা থাকিব পাৰে, তৰমুজো আপুনি দান কৰিব পাৰে, আঙুৰ দান কৰিব পাৰে। এনেকুৱা বস্তুবোৰ দান কৰিলে আপুনি বিশেষ ফল লাভ কৰিব। আৰু এটা কথা কৈ থওঁ, এই মাহত ভগৱান বিষ্ণুৰ পূজা আৰাধনা কৰাৰ লগতে আপুনি যদি আপোনাৰ পিতৃপক্ষৰ ধ্যান কৰে তেন্তে আপোনাৰ ধন ধান সকলো বৃদ্ধি হ'ব। আপোনাৰ কুণ্ডলীত থকা সকলো গ্ৰহ দোষ নিমিষতেই দূৰ হ'ব বুলি বিশ্বাস কৰা হৈছে। কেইটামান কথা আপোনাক আৰু কৈ থওঁ, এই বহাগ মাহত কিছুমান কাম আপুনি একেবাৰে নকৰিব। স্কন্দ পুৰাণৰ মতে এই মাহত তেল লগোৱা, দিনত খোৱা, কাঁচৰ বৰ্তনত ভোজন কৰা আৰু দিনত দুবাৰ ভোজন কৰা
খুবেই বেয়া বুলি কোৱা হৈছে। যদি পাৰে আপোনাৰ পক্ষে যদি সম্ভৱ হয় তেন্তে আপুনি এই মাহত এবাৰ এই ভোজন কৰিব আৰু এই মাহত মাটিত শুব পাৰিলে খুবেই ভাল বুলি কোৱা হৈছে। পুনৰবাৰ কৈ থওঁ, যদি আপুনি ভগৱান শ্ৰীহৰি বিষ্ণুৰ কৃপা লাভ কৰিব বিচাৰিছে তেন্তে ১ বহাগৰ দিনা সূৰ্যোদয়ৰ পূৰ্বে স্নান কৰক, তাৰ পিছত ভগৱানক আৰাধনা কৰক। কাৰণ পুৰাণৰ মতে বহাগ মাহত ভগৱান বিষ্ণুৰ আজ্ঞামতে জনকল্যাণৰ কাৰণে জলত সমস্ত দেৱী দেৱতাই বাস কৰে। সেইবাবেই বহাগ মাহৰ স্নানৰ খুবেই গুৰুত্ব আছে। স্কন্দ পুৰাণত উল্লেখ থকা মতে মহিৰথ নামৰ এজন ৰজাই বহাগৰ স্নান কৰিয়েই বৈকুণ্ঠ ধামত স্থান লাভ কৰিছিল। এই মাহত সূৰ্যোদয়ৰ পূৰ্বে কোনো তীৰ্থস্থান, সৰোবৰ, নদী বা কুঁৱাৰ পাৰ য'তেই নহওক ক'তো যাব নোৱাৰিলে আপুনি আপোনাৰ ঘৰতেই যদি স্নান কৰে তেন্তে আপুনি শুভফল লাভ কৰিব। কেৱল মাত্ৰ ঘৰত স্নান কৰিলে পবিত্ৰ নদীৰ নাম আপুনি জপ কৰিবলৈ নাপাহৰিব। গা ধুয়েই সূৰ্য উদয় হোৱাৰ লগে লগেই সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰি ভগৱান নাৰায়ণক পূজা প্ৰাৰ্থনা কৰিলেই এই বহাগে আপোনাৰ জীৱন ৰঙীন কৰি তুলিব। পজিটিভ ভাইবছৰ তৰফৰ পৰা আমি আপোনালোক সকলোলৈ পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি ভগৱানক প্ৰাৰ্থনা কৰিম পজিটিভ ভাইবছৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ যাতে মনোকামনা ভগৱান নাৰায়ণে পূৰ্ণ কৰে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।